বন্ধুসকলে সন্ধিয়া সময়ত ওলাই আহিলো ঘৰৰ পৰা আৰু ভাবিলো চাহ কাপ খাওঁ বুলি আৰু আহিয়ে অনুপম দাক লগ পালো গতিকে অনুপম দাক আপোনালোকক চিনাকি কৰাই দিছো অনুপম দা ভাল নমস্কাৰ নমস্কাৰ ভাল ভালে আছে আপোনাৰ লগত ভালেমান দিন লগ ভেট হোৱা নাই গতিকে আজি লগ পালো আৰু ইয়াতে চাহ কাপ খাওঁ বুলি ভাবিলো গতিকে ভাল লাগিলে লগ পাইছো একেলগত চাহ কাপ খোৱাই নাই তাৰপিছত আপোনাৰ বৰ্তমান কি চলি আছে খা খবৰ ভালে আৰু ভাল সুন্দৰকৈ চলি আছে তাৰপিছত আজি তুমি ভাল দিনতে আহি লগ পালা লগ কৰিলা আজি মানে নতুন গীত এটি মই আজি সামনে কি আপুনি গীত নিজে গাইছে নেকি নিজে গাইছোঁ বাপৰে বৰ ধুনীয়া কথা গীত আগতেও আপুনি গাইছে নীল আকাশ অডিঅ' কেছেট হৈছিলে না নীল আকাশ আমাৰ এলবাম হৈছিলে এলবাম চিডি 8টা গানৰ চিডি আছিলে 8টা গানৰ সেইটোতো আপুনি পাৰফৰ্মেঞ্চ দিছে হয় এইটো চাইছোঁ তাৰপিছততো আপুনি বহুত দিন প্ৰগ্ৰেম চগ্ৰেম নাই লোৱা তাৰপিছত গীত চিত নাই গোৱা গীত কৰা নাছিলোঁ মই কৰিম বুলি ভাবি থাকোঁতে সময়ো তেনেকুৱাকৈ মিলা নাছিলে আৰু বহুত দিনৰ মূৰত আজি আকৌ গীত এটা কৰিছোঁ কি নামৰ নামটো কি দিছে জোনালী নিশা বৰ সুন্দৰ তাৰমানে কি কিবা অলপ ট্ৰেজেডি কিবা এনেকুৱা অলপ আছে জোনালী নিশা মানে সেইটো সময়ত বিশেষকৈ কবিসকল বা ৰাইটাৰসকলে কল্পনাৰ জগতত গৈ ধুনীয়া ধুনীয়া সৃষ্টি কৰে তেনেকুৱা কিবা আৱিৰ্ভাৱ ঘটিছে ঠিক তেনেকুৱা নহয় অকণমান কিবা এটা তেনেকুৱা এটা ফিল এটা আছে মানে অলপ ট্ৰেজিক মানে অলপ থাকি গৈছে আৰু তেনেকুৱা ক'ৰবাত চুই যাব পাৰে ৰাইজক তো কি আজি এই গীতটি কিবা মই আজি ৰিলিজ কৰিম হয় বৰ ধুনীয়া কথা ৰিলিজটো কৰোঁ ৰিলিজটো মই ৰিচেণ্টলি আজিয়ে কৰিম মোৰ এইটো এটি প্ৰডাকশ্যনত যাব এটি প্ৰডাকশ্যন হয় তাৰমানে কি কিবা চেনেল হয় মোৰ আপোনাৰ ইউটিউব চেনেলত ৰিলিজ দিব আজি তাৰিখত হয় জোনালী নিশা নামৰ গীতটি আপুনি ৰিলিজ এটা অলপ ভাল সময়তে আহিছোঁ সুন্দৰ সময় তাকে মানে আৰু কাৰোবাক নিমন্ত্ৰণ জনাইছোঁ মই মোৰ দাদাহঁতক মোৰ মানে কি সংস্কৃতিৰ লাইনটোত যিখিনি বাট দেখাইছিলে মুখ্যমন্ত্ৰী মোৰ দাদাহঁতক প্ৰদীপ বৰা তেখেত আহি আছে পাবহি অলপ পিছতে তেখেত আহি পালে তাৰমানে গীত ৰিলিজ কৰিম তাৰমানে গাব লাগিব দে ৰিলিজ ভাল লাগিব তাৰপিছত তেখেত আহি আছে পাবহি অলপ পিছতে আৰু কৰিম তাৰপিছত আৰু কিছু ব্যক্তি আহিব লগৰো আহিব দুজনমান তাৰমানে ইয়াতে আপুনি চাহৰ কিবা কৰি ইয়াতে কৰি দিম আৰু ভাল লাগিব ইয়াতে মানে অনুষ্ঠান আৰু আপুনি গীত কৰে নীল আকাশ প্ৰডাকশ্যন গীতবোৰ শুনিছিলোঁ আৰু এয়া গীত বা আপুনি তাৰমানে কি প্ৰগ্ৰেমবোৰ মানে গীত চিটবিলাক গাই থাকে ন গাই আছোঁ বৰ্তমান মাজতে মঞ্চ কৰি আছিলোঁ হঠাতে অলপ গা বেয়া আছিলে বেমাৰ হ'ল কিবা হ'ল ধৰক তেনেকৈ অলপ গেপ পৰি গ'ল গেপ পৰাৰ পিছত আৰু গেপ পৰি ভালেমান দিন গেপ পৰাৰ পিছত আৰু আকৌ মানে সজীৱ হৈ উঠিছে আৰু এতিয়া আকৌ কৰিবলৈ আগবাঢ়িছোঁ অনুভৱ না এই যে যিটো আপুনি গীত আজি ৰিলিজ দিব এই গীতটি মানে মিউজিক কম্পজিশ্যনটো কোনে কৰিছে মিউজিক মোৰ ভাইটি দীপাংকৰ দিহিঙে কৰিছে আৰু আপুনি নীল আকাশ এলবামত ভালেকেইটা গীত গাইছে 8টা আছিলে তেতিয়া বৰ ধুনীয়া হৈছে তাৰে আপোনাৰ যিটো ভাল লগা গীত এতিয়া আপুনি গুণগুণাই দিয়ক ভাল লাগিব এটা হাঁহি চেঁচা উশাহ শিৰিণতাত প্ৰাণৰাপা মুখ্যমাঘাতত বিধ্বস্ত মই বলিবনে মৃদু বতাহ জয় পৰা মোৰ দে আঁকিবলে তুমি আহা অস্থিৰতাই চানি ধৰা মুক্ত কৰিবলে আহা এটা হাঁহি তেনেকৈ আছিলে ধুনীয়া এতিয়া আৰু ইয়াৰ পিছত আমি আৰু নতুন নতুন গীত হয়তো আপোনাৰ কণ্ঠত শুনিবলৈ পাম হয় নাই তাৰে আশা কৰিছোঁ ভাল লাগিব কাম কাজবোৰ চলি আছে আৰু ধুনীয়াকৈ গতানুগতিকভাৱে হয় কাৰোবাৰ কোনো নাই হেল্ল' পালাই তুমি হয় আহা সোমাই আহা সোমাই আহা
আমাৰ মিউজিক কম্প'জাৰ দীপাংকৰ আহি গ'ল। দীপাংকৰ ভালে ইয়ালে আহা বহি আছোঁ ভালে আছে আকৌ বজোৱা হ'ল কেনেকুৱা কি হৈছে এতিয়া গম পাম আৰু লাহেকৈ এতিয়া ধৰক আপুনি ৰিলিজ দিওঁতে গীতটো গাব লাগিব হয় নাই গীতটো গাব লাগিব তেতিয়া গম পাম কেনেকুৱা ঠিক আছে ধন্যবাদ দিয়াৰ কাৰণে বাকী আৰু ঘৰৰ পৰা ডাইৰেক্ট নে তাৰমানে নিমন্ত্ৰণ আৰু মানুহ মাতিছে ঠাণ্ডাত চাহকাপ লৈ লওঁ নেকি চাহকাপ লৈ লওঁ ঠিক আছে চাহ খাই কথা পাতি তেওঁৰ লগতো অকণমান হয় পাতোঁ ন মাজতে মই আৰু এটা কথা ক'ব থাকি গৈছিলোঁ আপুনি মানে কি হ'ল এতিয়া মই অফ কৰিলোঁ মানে অফ মানে কি ষ্টেজ প্ৰগ্ৰেম কৰা মানে কৰি আছিলোঁ বৰ্তমান তাৰপাছতে লকডাউনৰ পিছৰ পৰা মই অফ কৰিছিলোঁ নেক্সট মানে মোৰ বন্ধু যিজন মানে মোৰ চাহ হয় চাহ মানে মোৰ মানে খাওঁতে শুওঁতে এই অনুপল দত্ত তেখেতৰ কথা নক'লে মই নহ'ব তেখেতৰ মানে প্ৰেৰণা তেখেতৰ মানে সহযোগতে আজি আকৌ জগতখনলৈ মই ঘূৰি আহিছোঁ এৰি যোৱা পৃথিৱীত আকৌ ঘূৰি আহিছোঁ অনুপল দত্ত হয়তো এনেধৰণৰ লোকক কিছুমান কৰা হয় চলি আছে আৰু কিবা নতুন গীতত কাম কৰা হৈছে কাম কৰি আছোঁ আপোনাৰ ছিজন হৈ যায় তেতিয়া মাঘ বিহুৰ আগে আগে বিহুৰীয়া গীতখিনি দিলোঁ 8-10টামান গান দিলোঁ নতুন পুৰণি নপুৰণি মিলাই কৰি তাৰপৰা এতিয়া মডাৰ্ণৰ যিখিনি কাম অনুপমদাটো প্ৰথম মডাৰ্ণ এটা আৰম্ভণি কৰিছোঁ নেক্সট ছিজন তাৰপৰা আকৌ দিহানাম আহিব মানে ভক্তিমূলক গোটেইখিনি আকৌ বিহু পালেহি বহাগৰ আগে বছৰটো চলি থাকে মানে পাতলীয়া আৰু গানবিলাক আজিকালি ছিজন ৱাইজ কৰে ন কম্প'জ কৰোঁতে মিউজিক কম্প'জ কৰোঁতে খাটনি আছে যথেষ্ট আছে মিলা মেলি কৰিব লাগে ভাল লগা কাম কাৰণে অনুভৱ নহয় গান বুলি ক'লে বা গীত বুলি ক'লে আমি একেবাৰে এইবাৰ লগ খাইছোঁ মানে একেবাৰে বিহু মঞ্চৰ বাবে আমি সাজু আছোঁ তাৰমানে এবাৰ টাৰ্গেটটো বিহু মঞ্চত মানে লক্ষ্য আছে আকৌ আগবাঢ়ি গৈছোঁ মঞ্চত আহি পাব আকৌ মঞ্চলৈ মানে অনুপমদা আচলতে মই প্ৰগ্ৰেম চোৱা মানুহটো আগতে অনুপমদা প্ৰগ্ৰেমটো চাওঁ মানুহজন নাই মাজত বহুত দিন পিছত তেতিয়া আমি মই কালচাৰ কৰা নাই দৰ্শক আৰু কিন্তু ভাল গাইছিলে সেইটো তেতিয়া জোচ এনাৰ্জি পোৱা মানুহ চাই যেতিয়া কাম কৰিব ল'লোঁ মাজত এদিন কথাও হৈছিল বেলেগ বন্ধু এজনৰ যদি আমাৰ অমিত পল আছিলে তেতিয়া ভিডিঅ' হেৰি কৰে কথাও পাতিছিলোঁ আমি পাতিছিলোঁ তেতিয়া মই গান গাবলৈহে ৰাপ মই গান গাবলৈ ৰাপ মানে দুইটা মিলি গান এটা গাম তাৰমানে সেইটো প্লেনিং তাৰপিছত মই মিউজিকলৈ আহি গ'লোঁ এদিন অনুপমদা আৰু কোন গৈছিল অনুপল তাৰপিছত আৰু ট্ৰেকটো অকণমান চেঞ্জ হৈছে ট্ৰেকটো মানে অলপমান তেওঁক অলপ মডিফাই কৰা হৈছিল আৰু কৰিম এইটো তেওঁৰ এটা আশাৰ গীত তেওঁ নিজৰ পৰিকল্পনা মতে কৰিব দিছোঁ ইয়াৰ পিছত আৰু আহিব নিশ্চয় মই বিহু এটা ৰাইজলৈ আকৌ আগবঢ়াম এতিয়া বিহু গীত আমি কাম অলৰেডি আমি আৰম্ভ কৰিলোঁৱেই বিহু এটা আৰম্ভ কৰিছোঁ বহাগৰ আগত ৰিলিজ নিশ্চয় শুনিব নিশ্চয় ভাল লাগিব ৰাইজলৈ আগবঢ়াই দিম আমি দৰ্শক হিচাপে সদায় আশা কৰোঁ নতুন নতুন গীত ভাল ভাল গীত আমি সদায় আশা কৰোঁ কথা দি হ'ল আপুনি ধুনীয়া গীত এটা মানে গাইছে আৰু সেইটো আজি ৰিলিজ হ'ব আপোনাৰ ইউটিউব চেনেলত ঠিক আছে তো মই ভাবিছোঁ গীতটো কেনেধৰণৰ হৈছে অকণমান মোৰতো তাৰ মানে উমটো ল'ব লাগিব নহয় আনন্দটো ল'ব লাগিব গতিকে আপুনি অকণমান যদি গুণগুণাই দিয়ে মই ভাল পালোঁ হয় অকণমান গাই দিয়ক অজানিতে কৰা ভুল হয় যদি ৰয় ভুল নুবুজিবা মোক উতলোৱা মনে একোকে নুবুজে অভিশাপ নিদিবা মোক
অজানিতে কৰা ভুল হয় যদি ৰয় ভুল নুবুজিবা মোৰ এনেকুৱা ধৰণৰ আছিলে সুন্দৰ একদম ধুনীয়া আছে ভাল লাগিলে এইটোতো আপুনি ধৰক অকল ভইচ দিছে মিউজিক ইয়াত নাই কিন্তু ধুনীয়া লাগিলে আপোনাৰ যেতিয়া গীতটি ৰিলিজ হ'ব ৰাইজে শুনি বৰ ভাল লাগিলে ৰাইজে এটা কথা গীতটো ভাল হৈছে এটা এখেতে দীপাংকৰে গীতটোত মানে কি মিউজিক কম্প'জ কৰিছে কেনেকুৱা পাইছে কাম কৰি কেনেকুৱা লাগিল কাম কৰি মই খুবেই সুখী আচলতে মই একেবাৰে যিটো ট্ৰেণ্ডিঙত যিটো মানে বৰ্তমান ট্ৰেণ্ডিঙত মই সৃষ্টি হোৱা ল'ৰা মই পুৰণা সেই হোৱাটোত মইতো কাম কৰিব নাপালোঁ পুৰণাৰ যিটো মানে অৰিজিনেলি যিবিলাক এভাৰগ্ৰীণ জনাত মই কাম কৰিব নাপালোঁ গতিকে এটা ৰাপ নিশ্চয় থাকে এটা হেঁপাহ থাকে এভাৰগ্ৰীণ গান এটা পৰা যিকোনো সময়তে শুনিব পৰা দুপৰীয়া হওক ৰাতিপুৱা হওক আপুনি আবেলি হওক শুনিব পৰা এটা আশা চবৰে থাকে এভাৰগ্ৰীণ মানে এভাৰগ্ৰীণ হ'ব আৰু যিকোনো মুহূৰ্তত যিকোনো ব্যক্তিয়ে শুনিব গান মই সেই বস্তুটো পালোঁ এই গীতটোত আছে আৰু গীতটো গতানুগতিক নহয় মানে বৰ্তমান যিবিলাক নৰ্মেলি এই গীতবিলাক বেয়া বুলি কোৱা নাই কিন্তু মইতো এৰেঞ্জমেণ্ট কৰোঁ মই ছেটআপত বহি থাকোঁ যেনেকুৱা গান আহে দুটা নচি লিখীয়া মানে যি চিলাবলৈকে মই চিলাই দিব লাগিব মই তেনেকুৱা টাইপ খালি এতিয়া সেইবিলাক কাম মই বেয়া বুলি কোৱা নাই কিন্তু এনেকুৱা ধৰণৰ গান আহিলে অলপমান কেতিয়াবা নিজৰো এটা চইচ এটা মই গীতটি কৰি খুবেই সুখী খুব ভাল লাগিল আৰু এই গীতটোৰ লগত আৰু কোনোবা জড়িত আছিলে গীতটোৰ লগত মোক একেবাৰে মানে 110% সহায় কৰি থকা মানুহ যি হিচাপত মোৰ বন্ধুৰ কথা কৈছিলোঁ আগতে অনুপল দত্ত তেখেত একেবাৰে লাগি আছে আৰু অনবৰতে লাগি আছে মোৰ লগত আৰু মোৰ ককাইদেউ এজন আছে প্ৰদীপ বৰা যিজন ব্যক্তিয়ে মানে মোক সৰুতেই লাইনটো লৈ গৈছিল আৰু আজি বহুত বছৰ আগতে মই তেখেতৰ কাৰণে মই গুৱাহাটীৰ ষ্টুডিঅ'ত প্ৰথম হেডফোন লগাই মই গান গাইছিলোঁ প্ৰদীপ দাৰ কাৰণে আপোনাক বহুত উৎসাহ দিছিলে আৰু সেই লাইনটোত উলিয়াই নিয়া আৰু তেখেতলৈ এটা ধন্যবাদ যাচিছোঁ তেখেত আহিব আৰু তোমাৰ চেনেলৰ যোগেদিয়ে মই এক্সট্ৰা মানে স্পেচিয়েল থেংকছ জনাইছোঁ মোৰ বন্ধু অনুপল দত্তলৈ আৰু মোৰ ভাইটি দীপাংকৰ দিহিঙীয়ালৈ বহি আছে তেওঁ মই বহুত মানে মোৰ অন্তৰৰ পৰা মই তেখেতক মানে ধন্যবাদ যাচিছোঁ মোৰ কামটো বহুত কষ্ট কৰি পিনে মানে বহুত কষ্ট কৰিছে তেওঁ বহুত ধুনীয়াকৈ কৰিছে মই মানে আই এম ছেটিছফাইড ঠিক আছে বাকীসকল আহক লগ কৰি ভাল লাগিল বন্ধুসকল অনুপম দাৰ দ্বাৰা গোৱা যি গীত জোনালী নিশা এই জোনালী নিশাৰ গীতটি আজি তেখেতৰ অনুপম দাৰ যি ইউটিউব চেনেল এটি প্ৰডাকশ্যন নামৰ যি চেনেল এই চেনেলত আজি ৰিলিজ কৰিব আৰু তাত এই গীতটি আমি শুনিবলৈ পাম আৰু তাৰ কাৰণে আজি তেখেতে ভালেকেইজন তেওঁৰ বন্ধুবৰ্গসকলক নিমন্ত্ৰণ কৰিছে ৰিলিজ কৰাৰ সময়ত তেওঁলোক আহি উপস্থিত হৈছে গতিকে কেনেধৰণৰ ৰিলিজ হ'ব আপোনালোকক এতিয়া দেখাবৰ কাৰণে আগবাঢ়িম ভাল লাগিব গতিকে আহক মোৰ বেক চাইডে আপোনালোকে দেখিব পাইছে কিছু লোকৰ উপস্থিতি আৰু হয়তো কিছু লোক আহিবলগীয়া আছে কিন্তু সময় হৈছে গতিকে তেওঁ ৰিলিজ কৰিবলৈ আগবাঢ়িছে গতিকে আপোনালোকক কেনেধৰণে ৰিলিজ কৰিব তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছোঁ বন্ধুসকল এই জোনালী নিশা যি গীতটি অনুপম দা গাইছে এই গীতটি ৰিলিজ হ'বলৈ লৈছে আৰু এই প্ৰাক মুহূৰ্তত সাজু হৈছে গতিকে অকণমান কোন কোন আলহী আহিছে আলহী কেইজন আহিছে তেওঁলোকক অলপ দেখাইছোঁ নিতুমন দা ভাল আৰু এফালে আমাৰ প্ৰদীপ বৰা দা আছে এফালে সঞ্জয় আছে এফালে অনুপম দা পাপু আৰু দীপাংকৰ এফালে জয়ন্ত দা সকলোৱে আহিছে কেনে লাগিছে আজি এই শুভ মুহূৰ্তত খুব ভাল লাগিছে ন সঞ্জয় ভাল লাগিছে ধুনীয়া ন মানে মই আজি এটা এই শুভ মুহূৰ্তত আহিব পাইছোঁ আপোনালোকৰ মাজত আহিব পাইছোঁ ভাল লাগিছে আৰু এই গীতটি যিহেতু আজি এই ক্ষণত ৰিলিজ হ'ব অনুপম দা মোৰো বৰ ভাল লাগিছে আপোনাৰ মনত কেনেকুৱা অনুভূতি জাগিছে কওকচোন মোৰ খুবেই ভাল লাগিছে হয় মানে মনটো বহুত
এক্সাইটেড হৈ আছে মই অসমবাসীৰ এই ৰাজ্যলৈ আমাৰ সাংস্কৃতিক প্ৰেমীলৈ মই এই গীতটো মই আগবঢ়াইছোঁ সকলোৱে মৰম দিয়ে যেন আদৰি লৈছোঁ আমাৰ এই অঞ্চলৰ শ্ৰদ্ধাভাজন সংগীতপ্ৰেমী ৰাইজ আজি আমি একত্ৰিত হৈছোঁ আপোনালোক সকলোৱে জানিছে যে এটি প্ৰডাকশ্যনৰ জোনালী নিশা নামৰ এটি এলবাম অনুপম তালুকদাৰে মুকলি কৰিবলৈ আগবাঢ়িছে আৰু এই অনুষ্ঠানত আমি নিমন্ত্ৰণ পাই আমি উপস্থিত হ'লোঁ আৰু গীতকেইটি আমি শুনি সকলোৱে শুনিব ভাল লাগিব আৰু যথেষ্ট ভাল হৈছে বুলি ইতিমধ্যে গম পাইছোঁ যিহেতু গীতটি আৰম্ভণিৰ পৰাই এতিয়া অনুপম তালুকদাৰৰ মুখত আমি গীতটি শুনিছিলোঁ সেই গীতটোৱে যথেষ্ট আমাক মন চুই গৈছিলে আৰু আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে এই গীতটি যথেষ্ট মৰম দিব আৰু যথেষ্ট ভাল পাব ইয়াকে লৈ কৈছোঁ আৰু অনাগত সময়বোৰত এই গীতটোৱে লগতে অনুপম তালুকদাৰ যাতে তেওঁৰ কণ্ঠ সকলোৱে এই গীতটোৰ জৰিয়তে আদৰি ল'ব আমি তাকে কামনা কৰিম আমি আশা ৰাখিছোঁ সমগ্ৰ অসমবাসীয়ে আমাৰ ভাইটি অনুপমৰ এই গীতটি আন্তৰিকতাৰে শুনিব আৰু কেনেকুৱা হৈছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে ইউটিউবত আৰু আমি আশা কৰোঁ অনুপমৰ জৰিয়তে আমি বহুদূৰ ভৱিষ্যতে আৰু বহু ভাল ভাল গান ভাল ভাল এলবাম যাতে শুনিবলৈ পাম এই আশা কৰিছোঁ আৰু অনুপমৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এই শুভ মুহূৰ্তত মই তেওঁক আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলোকে মৰম স্নেহ সদায় কৰি থাকিব ধন্যবাদ বন্ধুসকল আৰু এয়া জোনালী নিশাৰ যি গীতটি অনুপম দাৰ দ্বাৰা গোৱা গীতটি এটা উন্মোচন কৰিবলৈ আগবাঢ়িছে এয়া চব চাউণ্ডত বজাব প্ৰদীপ দা এয়া এতিয়া চাউণ্ডটো অন কৰিব লৈছে অভিশাপ নিদিবা অজানিতে কৰা ভুল হয় যদি ৰয় ভুল বুজিবা কৰে মলয়া বতাহে হাহাকাৰ কৰে মলয়া বতাহে বন্ধুসকল ইতিমধ্যে মই ঘৰ আহি পালোঁ আৰু অনুপম দাৰ লগত কিছু বাৰ্তা কৰিলোঁ আৰু তেওঁৰ যিটো গীত আজি ৰিলিজ দিলে জোনালী নিশা এই গীতটিৰ সম্পৰ্কে আপোনালোকক কিছু দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ ভাল লাগিলে গতিকে আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পাইছে গতিকে লাইক এটা কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায় তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু গুড নাইট